সিংথঙত বিজেপিৰ যোগদান সভা সহস্ৰাধিক পৰিয়ালৰ বিজেপিৰ যোগদান এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ কাৰ্বি আংলং ভ্ৰমণৰ পাছতে পাহাৰীয়া জিলা দুখনত শাসকীয় বিজেপি দলৰ অধিক তৎপৰতা পৰিলক্ষিত হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ আটাইকেইখন আসন নিজৰ দখলত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে শাসকীয় বিজেপি দলটোৱে। জিলা দুখনৰ মুঠ ২৬টা পৰিষদীয় সমষ্টিতে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি যোগদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মঙলবাৰে পশ্চিম কাৰ্বি আংলঙৰ সিংথং পৰিষদীয় সমষ্টিত অনুষ্ঠিত হয় এক যোগদান সভা। কাৰ্বি পৰিষদৰ CEM ডক্টৰ তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত সভাত ১০০০ এটা পৰিয়ালে নিজ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ সিংথং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন মণ্ডল কংগ্ৰেছৰ সভাপতি জয় সিং বংৰুমৰ নেতৃত্বত নিজ দল ত্যাগ কৰি ১০০০ এটা পৰিয়ালে এই সভাতে বিজেপি দলত যোগ দিয়ে। সভাত সাংসদ অমৰ সিং টিছো, স্থানীয় বিধায়ক ৰূপ সিং তেৰণ, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, স্থানীয় MSC তথা কাৰ্বি পৰিষদৰ উপাধ্যক্ষ অভিজিৎ ক্ৰ'ৰ লগতে কেইবাজন দলীয় নেতা পানী নেতা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। যোৱাকালি ডিপুৰ পৰা আহি প্ৰায় ৩০০ কিলোমিটাৰ বৰ্ডাৰ গৈ হাৱাং তাৰ এটা গছ ৰোপণ কৰা কাৰ্যসূচী আমি লৈছিলোঁ। ১০,০০০ গছ ৰোপণ কৰিছোঁ। তাৰ সেই কাৰ্যসূচী সমান্তৰাল হিচাপে ভেঞ্চাৰ স্কুলৰ বিল্ডিং ইনগ্ৰেশ্যন কৰিছোঁ। ইয়াৰ পিছত হাইস্কুল বিল্ডিং সেইটো আধালা স্থাপন কৰিছোঁ। তাৰপিছত 527 পৰিয়ালে কংগ্ৰেছ আৰু APSL দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। প্ৰায় ৭,০০০ মান তাত মানুহ গেটাৰিং হৈছে। ৰাতি মই চিংথং স্পৰ্টছ কমপ্লেক্সৰ গেষ্ট হাউচ থাকিলোঁ। তাত থাকি ৰাইজৰ লগত মই কথা পাতিলোঁ প্ৰায় ৪ ঘণ্টামান। জ্যেষ্ঠ নাগৰিকবিলাকৰ চিনিয়ৰ মোষ্ট লগত কথা পাতিলোঁ। দল সংগঠন গোৰ্খা, খাচী আৰু কাৰ্বি আৰু তিৱা তেখেতসকলৰ দল সংগঠনৰ লগত মই কথা পাতিলোঁ। বহুত সময় কথা পাতিলোঁ। তেওঁলোকৰ লগত কথাবিলাক যিবিলাকৰ তেওঁলোকৰ মেম'ৰেণ্ডাম আকাৰে দিছে সেই গোটেইখিনি এটা এটা কথালৈ মই পূৰণ কৰিম বুলি তেখেতসকলক মই প্ৰতিশ্ৰুতি দিছিলোঁ। শেষত মই ইয়াত লঙেলিবৈ ইয়াত প্ৰায় ১০০১ পৰিয়ালে কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলে আগতে আমাৰ জয় সিং বংৰুমৰ নেতৃত্বত কংগ্ৰেছৰ যিমানখিনি আছে তেওঁলোকৰ আমাৰ যোগদান কৰিলে। তাৰপিছত APSLC সভাপতি তেওঁলোকৰ যিমানখিনি টীম আছে টোটেল 1001 পৰিয়ালে কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাইছে। এতিয়ালৈকে আমাৰ 1,41,65 পৰিয়ালে মানে ভোটাৰ্ছে জইন কৰিছে আমাৰ যিটো তালিকা। কাৰণ প্ৰত্যেকটা যোগদান কৰা তালিকা আমাৰ হাতত আছে। গোটেই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং দুটা মিলি ২৬টা সমষ্টি, এটা সমষ্টিত ৪ বাৰ ৫ বাৰ ৬ বাৰ ৭ বাৰ লৈ গৈছে। চব মিলি 1,41,061 ভোটাৰ্ছে জইন কৰাইছে।